গুৱাহাটী উকিল সন্থাৰ কাৰ্যালয়ত 13 সংখ্যক বাৰ্ষিক মুখপত্ৰ সজাগৰ উন্মোচন। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই উন্মোচন কৰে মুখপত্ৰখন। গুৱাহাটী উকিল সন্থাই বিগত বৰ্ষৰ দৰে এইবাৰো অধিবক্তাসকলৰ দ্বাৰা লিখি উলিওৱা বিভিন্ন গল্প, কবিতা মুখপত্ৰখনত সন্নিৱিষ্ট কৰা হয়। অসমীয়া আৰু ইংৰাজী ভাষাত বৰ্তমান সময়ৰ বিভিন্ন সমস্যাকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী উকিল সন্থাৰ ফালৰ পৰা পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা লোকসকলৰ শান্তিৰ কাৰণে 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰে। অলপতে জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ নিহংস আক্ৰমণত যিসকল নিৰীহ ব্যক্তিয়ে প্ৰাণ আহুতি দিব লগা হ'ল, তেওঁলোকৰ স্মৃতিটো আমি শ্ৰদ্ধাঞ্জলি যাচিলোঁ। আৰু উকিল সন্থা গুৱাহাটীয়ে দৃঢ়ভাৱে সন্ত্ৰাসবাদক বিৰোধিতা কৰে। গতিকে এই সন্ত্ৰাসবাদৰ লগত জড়িত জ্ঞাত অজ্ঞাত সকলো জড়িত আমাৰ যে সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াই আমি চৰমতম শাস্তি দিয়াৰো পোষকতা কৰিছোঁ আৰু দেশৰ মাটিৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল হোৱাৰ আমি কামনা কৰিছোঁ। আমাৰ মাজত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াদেৱক উন্মোচন হিচাপে পাই আমি নথৈ আনন্দিত হৈছোঁ, গৌৰৱ কৰিছোঁ আৰু তেখেতৰ উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিছোঁ। আৰু তেনে সংবাদ ক্ষেত্ৰখনত তেখেতে অধিক বলিষ্ঠ ৰূপত জাতি তথা দেশ গঠনত তেওঁ অধিক সক্ৰিয় হ'ব বুলি আমি আশা